এতিয়া কি আশা কৰিছে আজি পাব পাৰে বুলি ভাবিছে? সেইটো আৰু ঈশ্বৰে জানে, সেইটো কোৰ্টে জানে, জাজে জানে। চ' আমি হোপ কৰিছোঁ, সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব, ন্যায় পাব। কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয়। 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে। কালি আপুনি কৈছিলে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছে, শ্যাম কানুৱে মেইল কৰিছিলে হোটেল কৰ্তৃপক্ষলৈ, কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা যোগান ধৰা হৈছিলে। চাওক, এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই। আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ, সেইটোৰ ওপৰতে কেছটো হৈছে, যে কোনো প্ৰুফেই নাই। যে দুটা কথাতে তেওঁক ধৰি আছে, যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে, সেইটো যাৰ কোনো প্ৰুফ নাই, আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে, আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে, আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি দিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈছে, কোনো এভিডেন্সৰ ওপৰত বেছ নাই। হত্যা কৰা বুলি কৈ আছে, বাৰে বাৰে কৈ আছে হত্যা কৰা। তেওঁৰ কথাত গম পায় মোৰ ক'ব লগাখিনি মই ক'লো, হয়, মোৰ ক'ব লগাখিনি ক'লো, আৰু বাকীটো আৰু ধৰকচোন। খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এটা হত্যা আমাৰ মাজৰ পৰা গুচি গৈছে, এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি কৰিব লাগিছিল। এই হিংসা, এই খং, এইটোৰে নহয়। এই যে ইয়াক ফাঁচি দে, ইয়াক মাৰ, এইটো নহয়। জুবিনে যিটো এটা আমাৰ কালচাৰ, অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে, সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন মিউজিক বনাই নতুন কৰি পেলাই আৰম্ভ কৰিব লাগিছিল। আৰু মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। এইখিনিয়ে জুবিনক হেৰুৱাব লগা আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব। তেওঁ এজন কিমান নলৰ গলৰ বন্ধু, যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে, সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে। সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে, তেওঁ ছিংগাপুৰত গৈছে, বেংককত 2 বাৰ গৈছে, তেওঁ মুম্বাইত গৈছে। আমি য'তেই যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট, তেওঁৰ এডভাইচ লৈয়ে কৰোঁ। চ' আজি আপোনাক যিটো কথা কৈছে সেইটো চাগে কিমান দুখ পাইছে। শ্যাম কানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে।